এতিয়া ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কিছু তথ্য আলোচনা কৰিম। প্ৰথমতে 1986 চনত ডিব্ৰু আৰু চৈখোৱা যিটো সংৰক্ষিত বনাঞ্চল আছিল তাক অসম চৰকাৰে কি কৰে অভয়াৰণ্য ৰূপে ঘোষণা কৰে 1986 চনত। ইয়াৰ আগতে ইংৰাজে কি কৰিছিল 1890 চনত ডিব্ৰু এই অঞ্চলটোক ডিব্ৰু সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰি থৈছিল। তাৰপিছত 1995 চনত ডিব্ৰু চৈখোৱা জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হয়। তাৰপিছত কি হয় 1999 চনত কেন্দ্ৰীয় চৰকাৰে এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰে আৰু এই বনাঞ্চল আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অন্তৰ্গত। নেক্সট আমি আলোচনা কৰিম ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক প্ৰথমতে 1915 চনত ইংৰাজে সংৰক্ষিত অঞ্চল আৰু মৃগীয়া বন হিচাপে ঘোষণা কৰি থৈছিল। তাৰপিছত 1962 চনত ইয়াক সংৰক্ষিত বনাঞ্চল ৰূপে গঠন কৰা হয়। তাৰপিছত 1985 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে ওৰাঙক কি কৰা হয় অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰা হয়। তাৰপিছত 1992 চনত এই অভয়াৰণ্যখনক ৰাজীৱ গান্ধী অভয়াৰণ্য নামেৰে নামাকৰণ কৰা হয়। তাৰপিছত 1999 চনত 13 এপ্ৰিলৰ দিনা এই বনাঞ্চলক কি কৰা হয় ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হয়। তাৰপিছত ওৰাং অঞ্চলবাসীৰ যিসকল লোক আছে ব্যক্তিসকল তেওঁলোকৰ প্ৰতিবাদ স্বৰূপে 2021 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে এটা সিদ্ধান্ত মতে ওৰাং এই ৰাষ্ট্ৰীয় উদ্যানখনক পুনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামেৰে নামাকৰণ কৰা হয়। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কিছু জানো আহক। নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। প্ৰশ্ন আহিব পাৰে যে নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? উত্তৰ হ'ব শোণিতপুৰ জিলাত। ইয়াৰ মুঠ মাটিকালি হ'ল 212 কিলোমিটাৰ। ইংৰাজে 1878 চনত 17 নৱেম্বৰ তাৰিখে ইয়াক কি কৰে নদুৱাৰ বনাঞ্চল ৰূপে কি কৰিছিল ঘোষণা কৰিছিল। তাৰপিছত 1985 চনৰ 18 ছেপ্টেম্বৰ তাৰিখে ইয়াক অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰা হয়। তাৰপিছত 1998 চনৰ 15 নৱেম্বৰত কি কৰা হয় ইয়াক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হয়। নামেৰি নামটো অৰুণাচলৰ নিচীসকলে দিয়া বা দফলা যিটো কি হয় জনগোষ্ঠীৰ তেখেতসকলে দিয়া। তাৰপিছত 2000 চনৰ 1 মাৰ্চৰ পৰা ইয়াক ব্যাঘ্ৰ প্ৰকল্পৰো টাইগাৰ প্ৰজেক্টৰো কি কৰা হয় অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ পিছত আমি জানিম নতুন যিটো ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান তাৰ বিষয়ে জানিম। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ 6খন ৰাষ্ট্ৰীয় উদ্যান। ই কোকৰাঝাৰ জিলাত অৱস্থিত। 2021 চনৰ 9 জুনত ইয়াক কি কৰা হয় ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হয়। ইয়াৰ মুঠ মাটিকালি 422 বৰ্গ কিলোমিটাৰ। আমাৰ লাষ্ট বা 7 নম্বৰ ৰাষ্ট্ৰীয় উদ্যানটো হ'ল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ এমাজন বুলি জনা যায়। প্ৰশ্ন আহিব পাৰে দ্য এমাজন অফ দ্য ইষ্ট বুলি পেলাই কোনখন ৰাষ্ট্ৰীয় উদ্যানক জনা যায়? উত্তৰ হ'ব দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ই তিনিচুকীয়া শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত বিস্তৃত হৈ আছে। 2004 চনৰ 13 জানুৱাৰীত ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয় আৰু 2021 চনৰ 15 জুনত ইয়াক কি কৰা হয় ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হয়। ইয়াৰ মুঠ মাটিকালি হ'ল 243 বৰ্গ কিলোমিটাৰ আৰু ই এটা হস্তী সংৰক্ষিত বনাঞ্চলৰ ওপৰো এটা অংশ।